পাৰঘাটত আমাৰ পোষণ মাহ উপলক্ষে এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। আমাৰ কাপলাপুৰী এলেকাৰ ৰাইজসকল আৰু গৰ্ভৱতী প্ৰসূতি লগতে শিশুসকলৰ তেওঁলোকৰ এটা স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। RBSK টিমৰ দ্বাৰা তেওঁলোকৰ ৰক্ত পৰীক্ষা কৰা হয়, লগতে গ্ৰোথ মনিটৰিং ওজন লোৱা হয় আৰু চিকিৎসা বিভাগৰ বিভিন্ন লোকসকল ইয়াত উপস্থিত থাকে, লগতে স্থানীয় লোকসকল উপস্থিত থাকে। আমাৰ পোষণ মাহ উপলক্ষে যিহেতু ছেপ্টেম্বৰ মাহ 1 তাৰিখৰ পৰা আমাৰ বৰক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পত আমাৰ পৰিপুষ্টিৰ সজাগতা সৃষ্টিৰ বাবে আমাৰ পোষণ মাহ আৰম্ভ হৈছে। আমাৰ কাপলাবৰী অঞ্চলৰ লোকসকলৰ লগতে বনপুৰা এলেকাৰ লোকসকলো ইয়াত উপস্থিত হৈছে। গতিকে সামাজিক সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে লগতে গৰ্ভৱতী প্ৰসূতি আৰু লগতে স্থানীয় যিসকল ব্যক্তি আছে তেওঁলোকৰ মাজত যাতে আমাৰ কেনেধৰণৰ খাদ্য তালিকা খাব লাগে, কেনেধৰণৰ স্বাস্থ্যৰ প্ৰতি সচেতনতা সৃষ্টি হয়, তাৰ বাবে আমি এখন আজি সভা মিলিত হওঁ। প্ৰায় 50ৰো অধিক আমাৰ মহিলা উপস্থিত থাকে, গৰ্ভৱতী প্ৰসূতি আৰু যথেষ্ট সংখ্যক আমাৰ শিশু উপস্থিত থাকে। তেওঁলোকৰ আমি গ্ৰোথ মনিটৰিং কৰা হয়, তেওঁলোকৰ ওজন লোৱা হয় আৰু ইয়াত ৰক্তহীনতাও ধৰা পৰিছে আৰু আৰু শিশু আমাৰ যি পুষ্টিহীনতাৰ ভোগা শিশু আমাৰ আজি এই স্বাস্থ্য শিবিৰত ধৰা পৰিছে। আচলতে আমাৰ পৰিপুষ্টিৰ আমাৰ যিটো পোষণ মাহ, এই পোষণ মাহৰ উদ্দেশ্যই হৈছে সমাজত পৰিপুষ্টিৰ ওপৰত সজাগতাৰ সৃষ্টি কৰা। গতিকে আজিৰ যিটো স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ'ল বা যিখন ৰাজহুৱা সভা অনুষ্ঠিত হ'ল, ৰাজহুৱা সভাত উপস্থিত যিসকল ব্যক্তি আছে, আমাৰ যিসকল বক্তব্য ৰাখিছে বক্তাসকলে, গতিকে সেই জনসচেতনামূলক যিখিনি বক্তৃতা আছে, সেই বক্তৃতাৰ দ্বাৰা তেওঁলোক নিশ্চয় উপকৃত হ'ব।